মাত্ৰ 2টা বছৰ ভালকে পঢ়াৰ লগে লগে আপোনাৰ সন্তানৰ চাকৰি খাটাং হৈ যাব। আপুনি নিশ্চয় জানিব বিচাৰে, মই কৈ আছো ৰ'ব। তাৰ আগতে মই গাড়ীৰ পৰা নামি লওঁ। আজি বহুত দিনৰ মূৰত দুপৰীয়া ভাত খাই উঠি মোৰ মন গ'ল যে মই পাৰ্কত গৈ খোজকাঢ়ি আহোঁ। এয়া গাড়ী বন্ধ কৰিলোঁ, গাড়ী লক কৰিলোঁ আৰু মই চেণ্ডেল খুলি লৈছোঁ। এতিয়া মই পাৰ্কত গৈ খোজকাঢ়িম। ঘটনাটো এনেধৰণৰ, বহুতো মাক বাপেকৰ এটা টেনশ্যন যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়ি আছে বা পঢ়ি পাছ কৰিলে এতিয়া কি পঢ়িব। এটা বঢ়িয়া এটা আপোনাৰ কেৰিয়াৰ এটা আছে, সেইটো হৈছে ICU টেকনিচিয়ান। এতিয়া মই মেডিকেল কলেজত পঢ়িছিলোঁ, তেতিয়া অসমত মেডিকেল কলেজ মাত্ৰ 3খন আছিল। চৰকাৰী হস্পিটেলত ICU ছেটআপ নাছিলে। এতিয়া মেডিকেল কলেজ এগাল হৈছে। 2030 চনলৈকে চৰকাৰে খুব সম্ভৱ 24খন নে 25খন মেডিকেল কলেজ বনোৱাৰ প্লান কৰি আছে। লগতে এতিয়া যিমানবোৰ চৰকাৰী হস্পিটেল আছে নহয়, প্ৰায়ভাগতে ICUৰ ব্যৱস্থা আছে। লগতে টাটাই বহুকেইখন হস্পিটেল অসমত স্থাপন কৰিছে আৰু বহুত ডাঙৰ এখন এইমছ হস্পিটেলো অসমত হৈছে। এই সকলোবোৰ হস্পিটেলতে থাকিব ICU, আৰু ICU থকা মানে ICUত লাগিব ICU ষ্টাফ। আৰু প্ৰতিদিনে ICU ষ্টাফ হিচাপে ডিউটি কৰিবলৈ এটা শিফ্টত কাম নকৰে নহয়, 3টা শিফ্টত কাম কৰিবৰ কাৰণে এদিনতে বহুকেইজন ICU টেকনিচিয়ানৰ প্ৰয়োজন হ'ব। সেয়েহে মই কৈছোঁ, যদি আপোনালোকে পঢ়াব বিচাৰে নিজৰ সন্তানক, তেতিয়াহ'লে বিনা দ্বিধাই আপুনি এই ICU টেকনিচিয়ান কোৰ্চটো পঢ়াব পাৰে। আৰু যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানে চৰকাৰী চাকৰিত এপ্লাই কৰক, চৰকাৰী চাকৰি কৰক, তেতিয়াহ'লে আপুনি এনেকুৱা ইনষ্টিটিউশ্যন বিচাৰি ল'ব লাগিব যিখন শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিৰ দ্বাৰা ৰিকগনাইজ। কথা কওঁতে কওঁতে বৰষুণো আহিল, এইখন এৰোপ্লেনো আহিল, খুব ভাল লগা সময়। এতিয়া কথাটো হ'ল যে মই কেলে কৈ আছোঁ কথাষাৰ চাওক, মই DNI অৰ্থাৎ দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট জইন কৰা বুলি সকলোৱে গম পাইছে। ইয়াৰ লগতে মই দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ এখন ভগ্নী সদৃশ আন এখন ইনষ্টিটিউশ্যন আছে, সেইখন হৈছে জু ৰোডত আছে, দিছপুৰ পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট। মই তাতো গৈ শিশুসকলক পঢ়াওঁ। সেয়েহে যদি বিচাৰে আপোনাৰ সন্তানে ভালকে পঢ়ক, মোৰ দ্বাৰা পঢ়ক, আৰু ভৱিষ্যতে কিমান ভাল লাগিব ন, মই পঢ়োৱা ছাত্ৰ ছাত্ৰী কোনোবা ICUত গৈ সুনাম অৰ্জন কৰিছে, খুব ভাল লাগিব হয়নে। 6 জুলাইত এটা এক্সাম হ'ব, কমন এণ্ট্ৰেন্স এক্সাম। তাত গুৱাহাটীৰ বিভিন্ন চেণ্টাৰত আমি যাম, লগ পাম সকলোকে। লগ পালে খালি মাত দিব।